আপুনি লাখপতি হ'ব বিচাৰিছে নেকি অথবা আপোনাক ব্যৱসায় কৰিবৰ বাবে টকাৰ আৱশ্যক হৈছে নেকি আপোনাৰ যদি আপোনাৰো ব্যৱসায় কৰিবলৈ টকাৰ আৱশ্যক হৈছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই ঘৰত বহি আপুনি অতি সহজে লাভ কৰিব পাৰিব ধন ব্যৱসায় কৰিবৰ বাবে আপুনি ধন লাভ কৰিব পাৰিব স্বাৱলম্বী হ'ব পাৰিব আপুনি ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলা স্বাৱলম্বী হৈ পৰিছে কেনেদৰে আপুনি ধন লাভ কৰিব বা লাখপতি হৈ উঠিব জনাইছো সবিশেষ তথ্য আপুনিও লাখপতি হ'ব বিচাৰিছে নেকি লাখ টকাৰ গৰাকী যদি আপুনিও হ'ব বিচাৰিছে তেন্তে এই খবৰ আপোনাৰ বাবে লাখ টকাৰ গৰাকী হ'বলৈ আজি কৰক আপুনি এই কাম ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলা হৈ পৰিছে লাখপতি ফল মূলৰ দোকান শাক-পাচলি দোকানেৰে স্বাৱলম্বী হওক আপুনিও স্বাৱলম্বিতাৰ আপুনিও হ'ব পাৰিব স্বাৱলম্বী হ'ব পাৰিব লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে আপোনাৰ যদি টকাৰ আৱশ্যক হৈছে ব্যৱসায় কৰিবলৈ তেন্তে চিন্তাৰ কাৰণ নাই ঘৰত থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ ঘৰত থাকি আপুনি স্বাৱলম্বিতাৰ পথ লাভ কৰিব আৰু এজাক লাখপতি মহিলাৰ পৰা জানি লওক কিদৰে লাখপতি হ'ব পাৰিব কেনেদৰে তেওঁলোকে সুবিধা পাইছে সকলো তথ্য আপুনি জানিব পাৰিব যেহেতু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ লাখ লাখ মহিলা লাখপতি হৈ পৰিছে আপোনাকো যদি ধনৰ আৱশ্যক হৈছে ব্যৱসায় কৰিবলৈ যিকোনো ধৰণৰ ব্যৱসায় কৰিবলৈ যদি ধনৰ আৱশ্যক হৈছে আপুনি শাক-পাচলি দোকান দিবলৈ হওক বা ফল মূলৰে দোকান দিবলৈ হওক বা যিকোনো ধৰণৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক যদি ধনৰ আৱশ্যক হৈছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই অতি সহজে আপুনি হ'ব পাৰিব লাখপতি ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাক দেখিবলৈ পোৱা গৈছে যে লাখপতি হৈ পৰিছে নিজেই স্বাৱলম্বিতাৰ পথ উলিয়াব পাৰিছে তেওঁলোকে গতিকে আপুনিও অতি সহজে লাখপতি হ'ব পাৰিব কেনেদৰে আপুনি ঘৰত থাকি লাখপতি হ'ব পাৰিব সবিশেষ তথ্য আছে মন্তব্য আছে মহিলাসকলো কেনেদৰে লাখপতি হৈছে মন্তব্য আগবঢ়াইছে বন্ধন বেংকৰ পৰা কিমান টকা ঋণ লৈছিল 1,20,000 এই টকাৰে আমি দোকান কৰিছোঁ মাটি কিনিছোঁ ল'ৰা ছোৱালীক পঢ়া শুনা কৰি আছোঁ মাটি কিনিছোঁ দোকান কৰি আছোঁ উপকাৰ পাইছোঁ 1 লাখ টকা দি অলপ মাটি লৈছোঁ আৰু ফলৰ দোকানো লৈছোঁ ফল মূলৰ দোকান ভাল কৰি আছোঁ ফলৰ দোকান কৰি আছোঁ উন্নত হৈ আছে কাৰণেতো লৈ আছোঁ হৈ আছে কাৰণে লৈ বন্ধন বেংকৰ পৰা কিমান টকা ঋণ লৈছিল 1,20,000 এই টকাৰে আমি দোকান কৰিছোঁ মাটি কিনিছোঁ ল'ৰা ছোৱালীক পঢ়া শুনা কৰি আছোঁ মাটি কিনিছোঁ দোকান কৰি আছোঁ উপকাৰ পাইছোঁ বন্ধন বেংকৰ পৰা 1 লাখ টকা দি অলপ মাটি লৈছোঁ আৰু ফলৰ দোকানো লৈছোঁ ফল মূলৰ দোকান ভাল কৰি আছোঁ ফলৰ দোকান কৰি আছোঁ উন্নত হৈ আছে কাৰণেতো লৈ আছোঁ হৈ আছে কাৰণে লৈ আছোঁ আমি বন্ধন বেংকৰ পৰা কিমান টকা ঋণ লৈছিল 1,20,000 এই টকাৰে আমি দোকান কৰিছোঁ মাটি কিনিছোঁ ল'ৰা ছোৱালীক পঢ়া শুনা কৰি আছোঁ মাটি কিনিছোঁ দোকান কৰি আছোঁ উপকাৰ পাইছোঁ